প্ৰিণ্টাৰ হেড ক্লিনিং কেনেকৈ কৰে আপোনালোকক উইণ্ড'জ 11ত মই দেখুৱাই দিছোঁ। আপোনালোকে চাওক, প্ৰথমে আপোনালোকে যাব লাগিব যিটো ষ্টাৰ্ট বুটান এটা আছে তাত যাব লাগিব। তাত যোৱাৰ পিছত আপোনাৰ ছেটিঙত যাব লাগিব। এই ছেটিং দেখিছেনে? ছেটিঙত যাব লাগিব। ছেটিঙত যোৱাৰ পিছত আপোনালোকৰ ইয়াত ব্লুটুথ এণ্ড ডিভাইচ এটা আছে। এই লেফ্ট ছাইডত দেখক, এইটো ব্লুটুথ এণ্ড ডিভাইচ। তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত আপোনালোকে এই মাজত চাব এটা প্ৰিণ্টাৰ এণ্ড স্কেনাৰ বুলি এটা আছে। প্ৰিণ্টাৰ স্কেনাৰ তাত আপুনি ক্লিক কৰিব, দেখিছেনে? তাৰপিছত আপোনাৰ যিটো প্ৰিণ্টাৰ আপোনাৰ ইনষ্টল কৰা আছে, সেই প্ৰিণ্টাৰ ইনষ্টল কৰি থকা প্ৰিণ্টাৰটোৰ নাম শ্ব' কৰিব। মই যিহেতু L3210 আছে, এই 3210 মই এই প্ৰিণ্টাৰটো মানে চিলেক্ট কৰিছোঁ। আপোনালোকৰ তাত যিটো আছে সেইটো চিলেক্ট কৰিব। ইয়াত নামটো শ্ব' কৰিব। এই নামটো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তাত আৰু মাৰি তললৈ অলপ চাব, ইয়াত প্ৰিণ্টাৰ পাৰফৰ্মেঞ্চ বুলি এটা অপশ্যন থাকিব। এই প্ৰিণ্টাৰ পাৰফৰ্মেঞ্চত আপোনালোকে ক্লিক কৰিব। এই ক্লিক কৰাৰ লগে লগে ইয়াত চাব আপোনালোকে এখন চাৰ্ট ওলাইছে। চাৰ্টখনত এই ওপৰত দেখিব মেইনটেনেঞ্চ বুলি এটা অপশ্যন আছে। এই ওপৰত দেখিছেনে? তো মেইনটেনেঞ্চ যিটো অপশ্যন আছে আপোনালোকে তাত ক্লিক কৰিব। মেইনটেনেঞ্চ ক্লিক কৰাৰ পিছত যিটো হেড ক্লিনিং কৰিব লাগে, মানে হেড চাফা কৰিব লাগে, তেতিয়া আপোনালোকে ইয়াত চাব প্ৰিণ্ট হেড ক্লিনিং বুলি লিখা আছে। 2 নম্বৰ অপশ্যনটোত আছে। এইটো চাওক, 1 নম্বৰ অপশ্যনটোত আপোনাৰ প্ৰিণ্ট হেড নজল চেক আছে। এইটো নহয় বৰ্তমান। আমাৰ যিহেতু হেড ক্লিনিং কৰিব লাগে, মানে হেড চাফা কৰিব লাগে, যিহেতু ফটোৰ প্ৰিণ্টাৰ আমাৰ স্পষ্ট হোৱা নাই, গতিকে 2 নম্বৰটো চাব প্ৰিণ্ট হেড ক্লিনিং লিখা আছে। গতিকে এই অপশ্যনটোত আপোনালোকে ইয়াত টিপি দিব। টিপি দিয়াৰ পিছত আপোনালোকে এনেকৈ আহিব। অহাৰ লগে লগে আপোনাৰ যিটো ইয়াত ষ্টাৰ্ট এণ্ড কেনচেল বুলি এটা 2টা অপশ্যন আছে। আপোনালোকে যিটো মোৰ অপশ্যনটো ইয়াত ষ্টাৰ্ট কৰিব, আপোনালোকে ষ্টাৰ্টটো টিপি দিব। যিহেতু মোৰ ক্লিনিং কৰি থোৱা আছে, গতিকে ইয়াত কেনচেল কৰিব লাগিব। মই ষ্টাৰ্ট কৰিব নালাগে। আপোনালোকে যিহেতু হেড ক্লিনিং যদি আহি যায়, তেতিয়া অপশ্যনটো আপোনালোকে ইয়াত মানে দেখাব। ষ্টাৰ্ট টিপি দিব।